গুড মৰ্ণিং গাইজ, হেপী ইণ্ডিপেণ্ডেন্স ডে। আজি ভাবিলোঁ চুলি কচাকৈ টকলো কৰি দিওঁ। পূৰা মানে গৰমত ঘামত পূৰা এইবিলাক চুকবিলাক সোমাই গৈছে আৰু চুলি বহুত সৰিছে আৰু খজুৱাইছে মানে চুলি কচা। পকা চুলি হ'বলৈ হৈছে নে কি নাজানো, সেইটো কাৰণে আজি ভাবিছোঁ টকলো কৰি দিওঁ। মেচিনটো বহুত দিনতে লোৱা, আজি কাটি চাওঁ কি হয়। টকলো কৰি দিওঁ, যি হয় হ'ব আৰু। গাইজ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। পূৰা টকলো কৰি দিছোঁ। গৰম দিনো আহিছে, লগতে পূৰা এইকেইটা চুক সোমাই গৈছে, দেখিব পাৰিছে। गाइस फाइनली हेयर कटी हो गया। अभी मैं जाऊंगा नहाने के लिए और थोड़ा मार लो, रह जाएगा नहीं तो। गाइस এতিয়া আহিছোঁ ফিচাৰীত গা ধুবলৈ। তো এইটো আমাৰ ফিচাৰীটো, গা ধুবলৈ আহি আছোঁ। মানে ইয়াত মানে গা ধুই দিলে মানে গোটেই কাপোৰ চাপোৰৰ পৰা চব গুচি যাব মানে চুলিবিলাক। সেইটো কাৰণে পুখুৰীত ধুবলৈ আহিলোঁ। পুখুৰীত মানে জুবু খাই দিলে পূৰা চব গুচি যাব। আৰু চাই থাকক, মানে মোবাইলটো ৱাটাৰপ্ৰুফ নহয়তো, সেইটো কাৰণে পানীলৈ মোবাইলটো নিনিওঁ। ভাবিছোঁ মোবাইল এটা ল'ম ৱাটাৰপ্ৰুফ, তেতিয়া পানীয়ে চানীয়ে য'ত বৰষুণে চৰষুণে ভিডিঅ' বনাব পাৰিম। চ' এতিয়া গা ধুই লওঁ। এইটোৱে হ'ল আমাৰ ফিচাৰী। ভাবিছোঁ মৎস্য পালন কৰিম বুলি, কিন্তু টকা পইচা হাতত নাই, গতিকে এইটো কাৰণে মই পোৱা নাই আচোন। পাছত লাহে লাহে কৰিম আৰু। এইটো পানীখিনি ইমান ভাল নহয়, চ' এনেই চুলিখিনি জোৱাওঁ, তাৰপিছত আকৌ যাম মানে ঘৰত গা ধুবলৈ। চ' ঘৰটো এইটো আমাৰ, পানী টাচ কৰিছে নে নাজানো। ঘৰটো এইটো আমাৰ ফালে ফিচাৰী। চ' গা ধুই লওঁ, মোবাইলটো মানে থৈ লওঁ, বেয়া হৈ গ'লে বহুত লোকচান হৈ যাব। বেছি দিন হোৱা নাই মোবাইলটো লোৱা। ফাইনেলি গাইজ গা ধুই হৈ গ'ল। এতিয়া মানে ঘৰত আকৌ এবাৰ গা ধুওঁগৈ। ভিডিঅ'টো ইমানেই আছিলে গাইজ, মই অকণমান শ্বৰ্ট ভিডিঅ'ই বনাইছিলোঁ, মানে লঙে হৈ গ'ল। তথাপিও কাটি কুটি শ্বৰ্ট ভিডিঅ' বনাই দিম আৰু। চ' কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আপোনালোকেও যদি চুলি সৰিছে মেলিছে, কিবা ঔষধ চৌষধ লগাই যদি লগাব পাৰিব, কিন্তু চুলি কাটি টকলো হৈ দিয়াতে বেষ্ট। মানে আকৌ নতুনকৈ চুলি গজি আহিব, মানে চুলি গজে কিন্তু আকৌ মানে সৰি যায়, মানে পাতলা পাতলা গজে। ত' সেইটো কাৰণে কাটি দিবলগীয়া হ'ল দাঁতকৈ গজিবলৈ। ত' আজিৰ কাৰণে বাই বাই।